সেইকাৰণে বাবাই সমস্ত আমি দেহৰ ধৰ্ম নলৈ আত্মাৰ ধৰ্ম ল'ব লাগে। দেহৰ ধৰ্মটো বোলে বিনাশী। সেই দেহৰ ধৰ্ম কি? ভাগৱত শাস্ত্ৰৰ 1 স্কন্ধত কবি সিদ্ধ নিমিৰজাক কৈছিল, হে ৰাজন, জনম মৰণ সোধা তৃষ্ণা ভয় মৰ্ম, দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম, ইষব সংসাৰ ধৰ্ম জানয় সতত, নোহে বিমোহিত চিত্ত সদা আছিত তাত। যে একান্ত ভকতজনে সেই দেহৰ ধৰ্মত কোনো কাৰণতে চিত্ত নিদিয়ে। দেহৰ ধৰ্ম কি? জন্ম মৃত্যু ভোগ পিয়াস, বুদ্ধি মন প্ৰাণ ইন্দ্ৰিয়, এইবিলাক হ'ল দেহৰ ধৰ্ম, অৰ্থাৎ এইবিলাক বিনাশী ধৰ্ম। সেইকাৰণে একান্ত ভকতসকলে দেহৰ ধৰ্মটোত নপৰে। কি ধৰ্ম গ্ৰহণ কৰে একান্ত ভকতসকলে? আত্মাৰ ধৰ্ম গ্ৰহণ কৰে। আমাৰ আত্মাৰ ধৰ্মটো কি? মাধৱ পুৰুষে নামঘোষাত উল্লেখ কৰিলে যে মাধৱেশে আত্মা নিজ, মাধৱেশে ইষ্ট গুৰু, মাধৱেশে দেৱতা পৰম, পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা, মনুষ্যৰ ইষে নিজ ধৰ্ম। সেইটো হ'ল আত্মাৰ ধৰ্ম, যে মাধৱে ইষ্ট হিত প্ৰিয় গুৰু আমাৰ, আৰু তেওঁ হ'ল ভজনীয় সৃষ্টি স্থিতি লয় ভজনীয় ঈশ্বৰ। সেইজনক গুৰু ভজি যদি তেওঁৰ কৰ্মবিলাক আত্মাৰ জৰিয়তে আমি কৰি থাকোঁ, চিতৰ জৰিয়তে যদি কৰি থাকোঁ, তেতিয়াহে আত্মা ধৰ্মৰ পালন কৰা হ'ব। গতিকে বাবাই সমস্ত এই নাৰায়ণ কৱচত কি আছে এতিয়া? যে কৃষ্ণক আশ্ৰয় গ্ৰহণ কৰিব লাগে সততে। সেই কৃষ্ণক আশ্ৰয় গ্ৰহণ কৰিলেহে সেই নাৰায়ণ কৱচে বোলে তেওঁৰ যিটো গুণ, সেই গুণটো তেতিয়াহে প্ৰকাশ ঘটে। এতিয়া বাবাই সমস্ত আমি সকলোৱে কিন্তু জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যিয়ে সংসাৰলৈ আহিলোঁ, সকলোৱে বোলে মাতৃৰ গৰ্ভত আমি আশ্ৰয় গ্ৰহণ কৰি আহিছোঁ। মাতৃৰ গৰ্ভত সকলোৱে আশ্ৰয় ল'লোঁ। সংসাৰলৈ অহাৰ পাছত কিন্তু ভগৱন্তক আমি যি বাক্য দিলোঁ মাতৃৰ গৰ্ভত, সেই বাক্যবিলাক বোলে আমি পালন নকৰোঁ। এই কথাখিনি ক'ত আছে? ভাগৱতৰ 3 স্কন্ধত। কপিল ভগৱন্তই মাক দেৱহূতিক ক'লে, হে আই, গৰ্ভত যিমান জীৱশ্ৰেষ্ঠ মানুহ হিচাপে গৰ্ভত স্থিতি লাভ কৰে, সকলোৱে এটা সময়ত কৃষ্ণত আশ্ৰয় লয়। কেনেকৈ লয়? তুমি শুনা, যে বিবাহৰ সূত্ৰে পুৰুষ আৰু নাৰী যেতিয়া প্ৰথম ৰাতিত লগ হ'ব, পুৰুষৰ শুক্ৰাণু আৰু নাৰীৰ ডিম্বাণু প্ৰথম ৰাতিত লগ হয়। পঞ্চম ৰাতিত পুৰুষৰ শুক্ৰাণু আৰু নাৰীৰ ডিম্বাণু ঘূৰণীয়া হয়, বৰ্তুল আকাৰৰ লয়, আৰু 10ম দিনত এটা বগৰী ফলৰ দৰে হয়। এই গৰ্ভত কেনেকৈ আমি স্থিতি লাভ কৰিছোঁ, এই কথাখিনি প্ৰকাশ কৰা হৈছে। আৰু সেই মাতৃৰ গৰ্ভত যেতিয়া পুৰুষৰ শুক্ৰাণু আৰু নাৰী ডিম্বাণু লগ হৈ দুমাহ হ'ব, দুমাহ হোৱাৰ লগে লগে শিৰ আৰু বাহু বোলে অংগ হয়। 3য় মাহত নোম নখ আৰু লিংগ উপজে। 4ৰ্থ মাহত 7 ধাতু হয়, শুক্ৰ ৰক্ত মেদ মৰ্জা মাংস অস্থি আৰু চাউল, 7 ধাতুৰ দৰে দেহটো গঠিত হয় সেই মাতৃৰ গৰ্ভত। আৰু 5ম মাহত কি হয়? ক্ষুধা আৰু তৃষ্ণা হয়। সেইকাৰণে আমাৰ পৰিয়ালৰ সদস্য লোকসকলে যিগৰাকী গৰ্ভৱতী হ'ব, 5ম মাহত পঞ্চামৃত গ্ৰহণ কৰে। এতিয়া এদিনেহে গ্ৰহণ কৰায়, আমাক সদায় গ্ৰহণ কৰাব লাগে বাবাই সমস্ত। সেই সময়ত বোলে গৰ্ভত থকা শিশুটিৰ ভোক আৰু পিয়াহ হয়, আৰু মাকে যি আহাৰ গ্ৰহণ কৰিব, আত্মানী নাৰীৰ জৰিয়তে সেই শিশুটিৰ দেহলৈ সেই অন্ন ৰস যাব। পঞ্চামৃত খোৱালে সেই ৰস গ্ৰহণ কৰিলে শিশুটিয়ে আনন্দ লাভ কৰে। আৰু যদি মাতৃগৰাকীয়ে জ্বলা টেঙা খাৰ এইবিলাক গ্ৰহণ কৰে, সেই অন্ন ৰস যেতিয়া শিশুটিলৈ যাব, গৰ্ভত থকা শিশুটি মূৰ্ছা যায়, অচেতন হয়, বহু সময় পাছত চেতন পায়। আৰু সেই গৰ্ভত থকা শিশুটি 6 মাহত এখন চৰ্মৰ ছালেৰে, অৰ্থাৎ ছালেৰে
সেই গৰ্ভত থকা শিশুটিক আৱৰি ধৰে। 7 মাহত সেই গৰ্ভত থকা শিশুটিৰ জ্ঞান লাভ হয়। আৰু ইয়াৰ কপিল ভগৱন্তই মাক দেৱহূতিক ক'লে, হেয়াই 7 মাহন্তে বুধক লভিয়া ভয়ত দেহা কাম কয়, প্ৰসূতি বায়ুৰ নিমিত্তে একতে থাকি বাকো নপাৰ। যে হেয়াই সেই গৰ্ভত থকা শিশুটি 7 মাহত জ্ঞান লাভ হয়, কিন্তু প্ৰসূতি বায়ুৰ কাৰণে গৰ্ভত স্থিৰেৰে থাকিব নোৱাৰে সন্তানটি। ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফাল কৰে। আৰু তেনেকৈ গৈ থাকোঁতে ভয় পাই সেই গৰ্ভত থকা শিশুটিয়ে কি কৰে, যে গৰ্ভবাস হন্তে পুনু ভয় হুইয়া কীৰ্তঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে স্তুতি কৰে তথা। সেই সময়ত শিশুটিয়ে ভয় পাই ভগৱন্তৰ চৰণত তেওঁ কীৰ্তঞ্জলি কৰি 2 হাত লগ খুৱাই পেলাই তেওঁক স্তুতি কৰে। কি বুলি স্তুতি কৰে, যে জীৱ নিগদতি জগত ৰাখিতে সিটো প্ৰভু কৃপা মই লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয়। সেই ভগৱন্তই মই অধমক দিলা এইটো দুখগতি, সৰ্ব ভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্পত্তি। জীৱটোৱে শৰণ লয়, হে প্ৰভু তুমি মোক উদ্ধাৰ কৰা, তোমাৰ অভয় চৰণত শৰণ লৈছোঁ, তুমি লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি অৱতাৰ ধৰা, গতিকে তুমি মোক এই গৰ্ভবাসৰ পৰা বাহিৰ কৰি দিয়া। বাহিৰ কৰি দিয়াৰ পাছত সংসাৰলৈ যেতিয়া যাম মই তোমাৰ নামকে ল'ম প্ৰভু, তোমাৰ চৰণতে আশ্ৰয় ল'ম। এই বুলি জীৱটোৱে গৰ্ভতে বাক্য দি আহে। বাক্য দি আহি যেতিয়া 10 মাহ সম্পূৰ্ণ হ'ব, এটা সময়ত সেই শিশুটি ভূমিষ্ঠ হয়। তেতিয়া শিশুটিয়ে কান্দে। কিয় কান্দে? গৰ্ভত যি বাক্য দিলে ঈশ্বৰক, সংসাৰলৈ অহাৰ লগে লগে পাহৰি যায়। কাৰণ 17 প্ৰকৃতি মায়াৰ গুণত বন্দী হৈ যায় জীৱটো। সেইকাৰণে গৰ্ভত থকা কথাখিনি পাহৰি পেলাই তেওঁ কান্দে। পৰিয়ালৰ লোকসকলে কি কৰে, দেই আমাৰ শিশুটি মানে ভোক পিয়া লাগিছে চাগৈ, মাকক ক'ব তুমি স্তনপান কৰাই দিয়া সোনকালে। পৰিয়ালৰ লোকসকলে তেনেকৈ স্তনপান কৰাবলৈ দিয়ে, আৰু সেইটো দুখনীয় নহয়। আৰু মূল কথাটো হ'ল শিশুটিয়ে গৰ্ভত যি বাক্য দি আহিলে সেই বাক্য পাহৰি যায় সংসাৰলৈ অহাৰ লগে লগে। আৰু যদি সেই শিশুটি ডাঙৰ হৈ এজন নাম অঞ্জনীয়া অৰ্থাৎ শৰণ ভজন শৌচাচাৰ শিকোৱা সেইজন গুৰুৰ আশ্ৰয় যদি নলয়, তেতিয়াহ'লে ঈশ্বৰৰ বাক্যবিলাক গৰ্ভতে যিবিলাক দিলে সেইবিলাক পাহৰি যায়। আৰু ঈশ্বৰক উপহাস উপলুঙা কৰাৰ অপৰাধত, ঈশ্বৰৰ বাক্য পালন নকৰাৰ অপৰাধত সেই জীৱটোৱে জন্ম মৃত্যুৰ চক্ৰটো পৰি থাকিবলগীয়া হয়। সেইকাৰণে বাবাই সমস্ত ভাগৱত শাস্ত্ৰৰ 10ম স্কন্ধত অনন্ত কণ্ডলীদেৱে উল্লেখ কৰিলে, কৃষ্ণ বাক্য নেমানিলে মিলে মহাপাপ, ভকতি কৰন্তে তাৰ ভুৱে মহাতাপ। এতেকে মানিবা যত্নে কৃষ্ণৰ বচন, সুখে দুখে লৈবা এক কৃষ্ণত শৰণ। অনন্ত কণ্ডলীদেৱে উল্লেখ কৰিলে যে কৃষ্ণ বাক্য যদি আমি পালন নকৰোঁ, গৰ্ভতে যি বাক্য দি আহিলোঁ, মহাপাপত পৰিব লাগিব। মহাপাপত পৰি জন্ম মৃত্যুৰ চক্ৰত পৰিব লাগিব। আৰু যদি কৃষ্ণ বাক্য পালন কৰি ভকতি কৰোঁ, কৃষ্ণক কায় বাক্য মন সমৰ্পণ কৰোঁ সুদৃঢ়ভাৱে, তেতিয়াহ'লে আমাৰ যিবিলাক তাপ আছে ভকতি কৰোঁতে নাইকিয়া হৈ যাব। সেইকাৰণে বাবাই সমস্ত যদিও আমি কৃষ্ণক এতিয়া আশ্ৰয় গ্ৰহণ কৰা নাই, এই কথাখিনি জনাৰ পাছত কিন্তু সুদৃঢ়ভাৱে আমি আশ্ৰয় ল'ব লাগিব। তেতিয়াহে সংসাৰত আমি কৃষ্ণক যি বাক্য দি আহিলোঁ এই বাক্য সততে পালন কৰা হ'ব, আৰু জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম লোৱাৰ সাৰ্থক হ'ব। কৃষ্ণ